2024 লোকসভা নিৰ্বাচনত শাসকীয় পক্ষৰ যোগ্য নেতা থকাৰ পিছতো সিদিনালৈকে কংগ্ৰেছতে আছিল আজি বিজেপি যোগদান কৰা কেইদিন হৈছে সুৰেশ বৰাৰ তেখেতে টিকট লাভ কৰিলে শাসকীয় পক্ষৰ যোগ্য নেতা থকাৰ পিছতো কিছুমান অযোগ্য নেতা যি নেকি হিন্দী ইংলিছ ভালহনে হয়তো ক'ব নাজানে আছে কিছুমান নেতা নাম তেওঁলোকৰ নাম উল্লেখ নকৰো তেওঁলোকে ভালহনে হিন্দী ইংলিছ আৰু ক'ব নাজানে তেওঁলোকে টিকট কিয় লাভ কৰিলে হেতু এটা ডাঙৰ প্ৰশ্ন আসলতে বিজেপি চৰকাৰখনৰ শাসকীয় পক্ষত যদি কোনো নেতাই ইংলিছ বা হিন্দী ভালহনে নাজানে তেওঁক টিকট দিয়া হয় কাৰণ তেওঁ মানে গৈ মিলি চুক এটাতে বহি থাকিব লাগে মানে কোনো কথা ক'ব দৰকাৰ নাই মানে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নেমাতিলেও আমাক দিয়ে মানে একো তাত চিয়বাহ কৰিব দৰকাৰ নাই গৌৰৱ গগৈ বা আন কোনো নেতাৰ দৰে তাত জোজবাক কৰি কোনো ধৰণৰ ফান আনিব নালাগে বুলি কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কৈছে যে ইয়াত মাত্ৰ বহি থাকিব লাগে মানে চুক এটাত বহি থাকিলেও হৈ যায় মানে গতিকে তেওঁলোকৰ দৰকাৰ নাথাকে কথাটো আপোনালোকে ভাবি চাব যিসকল পুৰণা বিজেপি আছিল তাততো যোগ্য ব্যক্তিটো আছিল নিশ্চয় আছে আপোনালোকে তেওঁলোকৰ নাম জানে তেওঁলোকক টিকট নিদি বিজুলী কলিতাক কিয় টিকট দিয়া হ'ল এই কথাটোক লৈ ইতিমধ্যে বহুতেই চিন্তা চৰ্চা কৰি আছে আৰু ইতিমধ্যে আপোনালোকে জানে যে বিজুলী কলিতাই জাষ্ট টিকটটো লাভ কৰিলেই হ'ল আৰু মানে এতিয়া তেখেতটো নেখেলেই মানে খেলিব কোনে এতিয়া খেলিব হিমন্ত বিশ্ব শৰ্মাই খেলিব নৰেন্দ্ৰ মোদীয়ে খেলিব অমিত শ্বাহে এতিয়া মীৰা বৰঠাকুৰৰ লগত ভাৰ্চেছ কি হৈছে এতিয়া হিমন্ত বিশ্ব শৰ্মা মীৰা বৰঠাকুৰ ভাৰ্চেছ কোন হৈছে নৰেন্দ্ৰ মোদী মীৰা বৰঠাকুৰ ভাৰ্চেছ কোন হৈছে অমিত শ্বাহ এতিয়া তিনিজনৰ লগত খেলিব লাগিব মীৰা বৰঠাকুৰে নিতুমণি শইকীয়াৰ যি অভিমত অনুষ্ঠান এই অভিমত অনুষ্ঠানত যিখিনি মীৰা বৰঠাকুৰে কথা উত্থাপন কৰিছে যদি এই কথাখিনি আপোনালোকে যদি গুৰুত্ব সহকাৰে যদি শুনে তেতিয়াই জানিব যে মীৰা বৰঠাকুৰে কাৰ লগত যুঁজ কৰিবলগীয়া হৈছে অকলে যুঁজ কৰিছে মীৰা বৰঠাকুৰৰ এনেকুৱা ডাঙৰ নেতাও নাই যে ৰাহুল গান্ধী যে আহি পেলাই তাত ইলেকশ্যন খেলিবহি আহিছিলে তেখেতে ভাৰত জোৰ ন্যায় যাত্ৰাত আহিছিলে কিন্তু সেই ন্যায় যাত্ৰাৰ পিছততো তেখেতটো অহা নাই গতিকে তেনেকুৱা কোনো নেতাই বৰ বিশেষ হেল্প কৰা নাই মীৰা বৰঠাকুৰক গৈছে তাত লুইনজ্যোতি গগৈ গৈছে গৌৰৱ গগৈ গৈছে এতিয়া অখিল গগৈ যিটো তাত নিৰ্বাচনী প্ৰচাৰ চলাইছে তেনেকৈ প্ৰদ্যুৎ বৰদলৈও ঠিক নিৰ্বাচনী প্ৰচাৰ চলাইছে গতিকে এই যিসকল নেতাই নিৰ্বাচনী প্ৰচাৰ চলাইছে যদিও কিন্তু বৰ বিশেষ এতিয়া যেনেকৈ বৰ ডাঙৰকৈ হেল্প কৰা নাই কৰিছে কিন্তু তাতকৈ অলপ ডাঙৰকৈ হেল্প কৰিব লাগিছিল কিন্তু কৰা নাই কিন্তু বিজেপি চৰকাৰৰ নৰেন্দ্ৰ মোদীকে আদি কৰি যিমানখিনি নেতা আছে সকলো অবিখাৰ পৰিছে আজি মীৰা বৰঠাকুৰে নিতুমণি শইকীয়াৰ অনুষ্ঠানত যিখন জনমৰ অনুষ্ঠান তাত কি বুলি উল্লেখ কৰিছে এইসকল নেতাৰ বিষয়ে কথাখিনি যদি আপোনালোকে শেষলৈকে চাই বুজি পাব যে আচলতে মীৰা বৰঠাকুৰ ভাৰ্চেছ নৰেন্দ্ৰ মোদী হৈছে নাই মীৰা বৰঠাকুৰ ভাৰ্চেছ অমিত শ্বাহ হৈছে নে চাব পাৰে আপোনালোকে মীৰা বৰঠাকুৰ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা হৈছে নাই আপোনালোকে এই কথাখিনিৰ মাজেদি বুজি পাব কি কৈছে শুনি ল'ব বিচাৰিছোঁ মীৰা বৰঠাকুৰ বাইদেউ মই আকৌ আপোনাৰ কাষলৈ আহিলোঁ বিৰতিৰ পূৰ্বে আপুনি কৈছিল যে হেম বৰুৱা দীনেশ গোস্বামীৰ পিছত কিছু পৰিমাণে কিৰীপ চলিহা বা ভুৱনেশ্বৰ কলিতা উজলি উঠিছিল বা বিজয়া বাইদেৱেও মানুহৰ মাজত থাকি সেই সক্ৰিয়তাটো প্ৰদৰ্শন কৰিছিল মই আপোনাৰ লগত একমত কিন্তু মই আপোনাক এইটো কথা ক'ব বিচাৰোঁ যে সংসদত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমাৰ সাংসদসকলক বাকপটুতাটো লাগেই এইকাৰণেই লাগে আপুনি এতিয়া যিখিনি কথা কৈ আছে যে ভাৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ হ'লে আপুনি তাত অসমীয়াত কথা ক'লে নহ'ব আপোনাৰ তাত ইংৰাজী বা হিন্দীত অন্ততঃ অলপ হ'লেও সেই দখল থাকিব লাগিব আৰু হেম বৰুৱাহঁতৰ নিচিনা মানুহক জৱাহৰলাল নেহৰুৱে সমীহ কৰিছিল অকল তেওঁ যদি অসমীয়াত কৈ থাকিলহেঁতেন চাগে তেওঁ নেহৰুৱে ইমান সমীহ নকৰিলেহেঁতেন কাৰণ হেম বৰুৱাৰ নিচিনা সাংসদক নেহৰুৰ নিচিনা পণ্ডিত আৰু প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীয়ে ইমানলৈকে মন কৰিছিল যে হেম বৰুৱাই সংসদলৈ কি পোছাক পিন্ধি গৈছিল তালৈকে মন কৰিছিল বৰুৱা আপুনি আজি এযোৰ ক'লা চুট পিন্ধি আহিছে এনেকুৱালৈকে কৈছিল মানে এজন সাংসদক এজন প্ৰধানমন্ত্ৰীয়ে কি পিন্ধি গৈছে সাধাৰণতে মন নকৰে কিন্তু আমাৰ হেম বৰুৱাক মন কৰিছিল ঠিক একেধৰণে দীনেশ গোস্বামীৰ তেখেতৰ ভাষা জ্ঞানৰ ক্ষেত্ৰতে তেওঁ সেই আধিপত্যটো তাত অটুট ৰাখিছিল বা গুৰুত্বপূৰ্ণ দপ্তৰ পাইছিল তাৰ পিছত যদি আমি চাওঁ তেনেহ'লে দেখিম যে আমাৰ বহুত সাংসদৰ পৰা যিধৰণে আশা কৰা গৈছে সেই ফলটো নোপোৱাৰ মূলতেই হৈছে এই ভাষাৰ
দখল নথকাটো কিৰিপ চলিহাৰ কথাটো মই আপোনাৰ লগত মানো যে তেওঁ ইংৰাজীত খুব চোকা মানুহ আৰু তেওঁ কম সময়ত তেওঁ যিকেইটা কথা কৈছিল হয় তেওঁ দৃষ্টি আকৰ্ষণ কৰিছিল আজি ধৰক ডক্টৰ জয়ন্ত ৰংপি ডিফু সমষ্টিৰ এটা সময়ত সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰিছিল জয়ন্ত ৰংপিও সংসদত সকলোৰে দৃষ্টি আকৰ্ষণ কেনেকৈ কৰিছিল তেওঁ ভাষাৰ দখলটোৰ কাৰণে কৰিছিল চামচুমা খুংগুৰ বিচুমুতাৰী আমি নাম ল'ব লাগিব তেওঁ ভাষাৰ যিটো দখল তাৰ কাৰণে লৈছিল ঠিক একেধৰণে ডক্টৰ অৰুণ শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল তেওঁলোকেও ভাষাৰ দখলৰে কিছু কথা ক'বলৈ চেষ্টা কৰিছিল কিন্তু তাৰপিছত গুৱাহাটীৰ ক্ষেত্ৰত যদি মই আপোনাক কওঁ এই ধাৰাবাহিকতাটো ৰক্ষা নোহোৱাৰ মূলতে বাৰু এই ভাষা জ্ঞানৰ অভাৱ নেকি দুটা কথা আছে ভাষাটোতো আপুনি ধৰক আপুনি এতিয়া হিন্দীত গৈ দিল্লীত গৈ পেলাইতো অসমীয়াত বাইট দিলে নহ'ব অসমীয়াত চিন্তা কৰিলে নহ'ব চিন্তা আপোনাৰ অসমীয়াত হ'ব বা ডেলিভাৰীটো আপুনি গোটেই ভাৰতবৰ্ষক দেখিব পৰা বুজিব পৰাকৈ হ'ব লাগিব সেইটো এটা প্ৰধান সমস্যা হয় কেতিয়াবা ছেকেণ্ড কিন্তু কথাটো হৈছে আপুনি সাংসদসকলে পাৰফৰ্মেঞ্চ দিব নোৱাৰাৰ আৰু এটা কাৰণ আছে নহয় সাহস নহয় আপুনি অসমখনৰ বিষয়ে জানিব লাগিব জনগোষ্ঠীয় আপোনাৰ যিবিলাক চিন্তাধাৰা অসমীয়া খিলঞ্জীয়াৰ যিবিলাক চিন্তাধাৰা ভৌগোলিক যিবিলাক পৰিসৰ জনগোষ্ঠীয় আপোনাৰ যিবিলাক পৰিসৰ কালচাৰ এইবিলাকৰ প্ৰতি অধ্যয়ন নাথাকিলে কিন্তু আপুনি ডেফটত আহিব নোৱাৰে মই আজিলৈকে মই অহংকাৰ কৰা নাই মই কোনো ডিবেটত আহিলে ছাবজেক্ট কি বুলি নাই সোধা কাৰণ মই প্ৰত্যেক দিনে ঘৰত যেতিয়া যাওঁ ৰাতি শুবৰ সময়ত মই 1 ঘণ্টা অধ্যয়ন কৰোঁ আৰু যিমানবিলাক পেপাৰ মই লওঁ এডিটৰিয়েল পেজটো পঢ়োঁ মই সকলোকে কওঁ আপোনাৰ মোৰ লগৰ এতিয়া সহকৰ্মীসকলকো কওঁ যে একো নপঢ়িলেও হেডলাইনকেইটা এডিটৰিয়েল পেজটো পঢ়িবা নহ'লে অসমৰ সমস্যাৰ কথা কেনেকৈ গম পাবা এতিয়া আপোনাৰ সেই সমস্যাবিলাকৰ কথা যেতিয়া আপোনাৰ ব্ৰেইনত সোমাই নাথাকিব তেতিয়া আপোনাক ইংলিছত বা হিন্দীত কোনোবাই লিখি সজাই পঠাই দিলেও আপুনি ক'বলৈ আপোনাৰ ডেফটৰ পৰা ইনাৰ যিটো আপোনাৰ যিটো ডেফটত আপুনি যাব নোৱাৰিব মই তেনে আপোনাক কৈছোঁ গাৰোসকল আৰু গাৰো কমিউনিটিসকলৰ চিন্তা কি তেওঁলোকে কি বিচাৰিছে তেওঁলোকে কৈছে যে গাৰো কমিউনিটিৰ লোকে কৈছে যে আমাৰ গাৰো যিটো ডেভেলপমেণ্ট কাউন্সিল দিছে এইটো এনাফ নহয় আমাৰ কমিউনিটিৰ কাৰণে তেওঁলোকে কৈছে গাৰো অট'নমাছ কাউন্সিল লাগে মই তেতিয়া তেওঁলোকক কৈছোঁ যে আৰু আপোনালোকৰ কি সমস্যা তেওঁলোকে কৈছে যে বাইদেউ আমিতো গাৰো কমিউনিটি হৈ পেলাই আমি অসমীয়া শিকিছোঁ অসমীয়া কৈছোঁ অসমীয়া বুজি পাওঁ অসমীয়াত কওঁ কিন্তু আমাৰ যেতিয়া বাচ্চাটো আমি স্কুললৈ নিওঁ আমাৰ গাৰোৰ যেতিয়া প্ৰাইমেৰী স্কুলবিলাকত যিবিলাক থাকে গাৰো ভাষাত যাতে আমি পঢ়িব পাৰোঁ কাৰ্বিসকলেও কৈছে যে আমাৰ যাতে আমাৰ নিজৰ লেংগুৱেজটোত যাতে অন্তত অ আ ক খাখন শিকিব পাৰোঁ এই সমস্যাবিলাকৰ মই বুজ লৈছোঁ আজি তেনেকৈ কাৰ্বি ৰাভা তিৱা সকলোৱে বিচাৰে যে নিজৰ যিটো মাতৃভাষা মই নিজৰ যিটো কালচাৰ আজি খ্ৰীষ্টিয়ান কমিউনিটি যিসকল লোক আছে তেওঁলোকে কৈছে যে আমি যেতিয়াৰ পৰা ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আমি যেতিয়া ইয়াত আছোঁ আমাৰ উপাসনাৰ স্থল হিচাপে কেথলিক বাপ্টিষ্ট যিসকলে আছে চাৰ্চত যায় বিনা দ্বিধাই যাব পাৰিছিলে নিজে নিজৰ ফাদাৰসকলে ড্ৰেছটো পিন্ধি যাব পাৰিছিলে আজিকালি ফাদাৰসকলে ড্ৰেছটো পিন্ধিবলৈ ভয় কৰে মুছলমানসকল সম্প্ৰদায়ৰ লোকসকল আমি জন্মৰ পৰাই দেখিছোঁ দাড়ি লুঙি টুপি তেওঁলোকে পিন্ধে এইটো ধৰ্মীয় এটা তেওঁলোকৰ এটা পোছাক পিন্ধে আগতে তেওঁলোকে সেইটো গৈছিলে বুদ্ধ হ'লে দাড়ি ৰাখে গতিকে সেইটো গৌৰৱ হিচাপে লৈছিল স্বাভিমান যে আমি এজন ভাল অৰ্থডক্স মুছলিম হিচাপে তেওঁলোকে গৈছিলে এতিয়া মুছলমান সম্প্ৰদায়ৰ মানুহে দাড়ি লুঙি টুপি পিন্ধিলে অলপ ভয় কৰে যে ক'ৰবাত জয় শ্ৰীৰামত আঘাত কৰিব নেকি ভয় কৰে আপোনাৰ তেনেকৈ আপুনি আজি দেহাল কাৰ্বি যিসকলৰ আপোনাৰ আজি তেওঁলোকৰ দেহাল উৎসৱ পাতে আমাৰ মই এটা কথা বুজ লৈছোঁ কিয় মই আপোনাক এই কথাটো 2 মিনিটত শেষ কৰিম প্ৰত্যেকে কৈছে যে আমাৰ ইয়াত আমি যেনেকৈ এটা ছট পূজাৰ কাৰণেতো বন্ধ এটা দিছে আমাৰ এতিয়া তেওঁলোকৰ কাৰ্বিসকলৰ যিটো এটা উৎসৱ হয় 3 দিনীয়া উৎসৱ হয় তেওঁলোকে বিচাৰিছে যে আমাৰো এটা এদিনীয়া ৰেষ্ট্ৰিক্টেড হলিডে আছে আমাকো এদিন হলিডে এটা দিয়ক আজি ৰাভা হাছঙৰ ক্ষেত্ৰত অট'নমাছ কাউন্সিল কোনে দিছে কংগ্ৰেছে দিছিলে দিয়াৰ পিছত আজি যে তাত দুৰ্নীতি ভ্ৰষ্টাচাৰ চব হৈছে তাৰপিছততো আপোনালোকে এতিয়া গমেই পাইছে ৰাভা হাছঙত কি অৱস্থা হৈছে মই বাৰু আজি কণ্ট্ৰভাৰ্চিত আজি নাযাওঁ এই গোটেই বিষয়বিলাকক লৈ যদি অধ্যয়ন আপোনাৰ হাতত নাথাকে তেতিয়া ডিবেট আপুনি ইংলিছ জানিলেও ডিবেট কৰিব নোৱাৰিব মোৰ ছোৱালীজনীক মই কওঁ ছোৱালীজনী আপোনাৰ ডিগ্ৰী পঢ়ি আছে তাই মোটামুটি গোটেই পৃথিৱীৰ যিমানখিনি অভাৰঅল এটা লেয়াৰত হেডলাইন জানিব লাগে জানে মই প্ৰত্যেকটো ল'ৰা ছোৱালীক কওঁ পৃথিৱীৰ হেডলাইনটো জানিব লাগিব আপুনি হয় সেইটো নাজানিলে আপুনি ইংলিছ বা হিন্দীটো বেৰিয়াৰ নহয় একচুৱেলি সেইটোতো জানিবই লাগিব কিন্তু আপুনি মই এতিয়া গুৱাহাটী লোকসভাৰ পৰা যেতিয়া প্ৰতিনিধিত্ব কৰিম ডিমৰীয়াৰ সমস্যা আৰু লখিমপুৰৰ সমস্যা নিমিলে গম পাইছেনে গুৱাহাটী চেণ্ট্ৰেল গুৱাহাটীৰ সমস্যা আপুনি বকু লগত নিমিলে লাংপিৰ লগত নিমিলে
আপোনাৰ ভিতৰুৱা অঞ্চলৰ লগত গতিকে এই জেগাবিলাকৰ বিষয়ে আপুনি জানিব লাগিব তেতিয়াহে কিন্তু ইংলিছ আৰু হিন্দীয়ে কাম দিব নহ'লে ইংলিছ আৰু হিন্দী জানিলেও যদি আপুনি এইখিনি অধ্যয়ন নাথাকে আপুনি ডিবেট কৰিব নোৱাৰিব এতিয়া মই যদি আপোনাক কওঁ যে আপোনাক যদি সংসদত গুৱাহাটীলৈ নিৰ্বাচিত গুৱাহাটীৰ বাসীয়ে যদি পঠিয়াই নিৰ্বাচিত কৰে ধৰক গুৱাহাটী মানুহে বিচাৰে যে আমাৰ সাংসদগৰাকীয়ে ভালকৈ কথা কওক ভালকৈ হিন্দী ইংৰাজীত এটা নিজৰ স্পীচখিনি দিয়ক মানে গুৱাহাটীৰ এটা বেলেগ ধৰণৰ অভিজাত আছে মানে গুৱাহাটীৰ মানুহে এটা গোটেই অসমখনক যিহেতু মানে প্ৰতিনিধিত্ব কৰে দিয়কচোন মানে আজি গুৱাহাটীয়ে যি ভাবে কাইলৈ লখিমপুৰে ডিব্ৰুগড়ে ধেমাজিয়ে যোৰহাটে তাকেই ভাবে মোটামুটি কাৰণ ইয়াৰ পৰা বস্তুটো প্ৰচাৰ ঘটে কিন্তু আপোনাৰ ক্ষেত্ৰত এতিয়া অকণমান বেলেগ হ'ল এতিয়া ধৰক ডিব্ৰুগড় যোৰহাট লখিমপুৰ এইবিলাকত ইলেকশ্যন হৈ গ'ল গতিকে ইয়াৰ প্ৰভাৱ তাত পৰিবলৈ নাই এতিয়া ওলোটাকে তাৰ প্ৰভাৱহে ইয়াত মানে পৰিবহি লাগিব মানে ইলেকশ্যনৰ ক্ষেত্ৰত মই কৈছোঁ গৌৰৱ গগৈৰ ক্ষেত্ৰতেই আমি যেতিয়া কেম্পেইনিঙৰ সময়ত আমি মন কৰিছিলোঁ ভাষাৰ ক্ষেত্ৰত বিজেপিৰ ফালৰ পৰা তাত ওলোটা কথা এটা কোৱা হৈছিল যে ইংৰাজী জানিলে নহ'ব অকল ইংৰাজী ক'লে কি স্মাৰ্ট মানুহ হৈ যায় নেকি কিন্তু আজি গৌৰৱ গগৈ যদি উজলি উঠিছে সংসদত কেৱল অকল তেওঁ ইংৰাজী আৰু হিন্দীত দখল থকাৰ কাৰণে উজলি উঠিছে সেইটো আপুনি অস্বীকাৰ কৰিব নোৱাৰিব তেওঁ জ্ঞানটোতো আছেই মই সেইটোৱে কৈছোঁ তেওঁ গোটেই তেওঁ যিখিনি তাত ৰিপ্ৰেজেণ্ট কৰিছে আজি ইয়াত বিজেপিৰ ফালৰ পৰা কোনখিনি কথা কৈ থকা হৈছে অকল মোদীক গালি পৰা কথা কৈ থকা হৈছে আৰে মোদীক গালি পাৰিবলৈতো আপোনাৰ কৰিছোঁ মই কোনটো কথা কৈছোঁ হিন্দী ইংলিছটো গৌৰৱ গগৈ খুব ফ্লুৱেণ্টলি কয় এইটোতো আছেই কিন্তু মই ক'লোঁ যে যোৱা সাংসদগৰাকীয়ে কিয় নোৱাৰিলে নাই যোৱা জেগাত তাৰমানে জেগাত যোৱা নাই কাৰণে আপুনি ইছ্যুটো আপোনাৰ ইয়াত বহি থাকিব মই এতিয়া এইখিনিত যে বহি আছোঁ লাংপিত কি হৈ আছে মই এতিয়া লাংপি মানুহখিনিৰ কথা মই গম পাওঁ লক্ষীপুৰত কি হৈ আছে মই গম পাওঁ আপুনি চোনতলিত কেনেকুৱা মানুহৰ চেণ্টিমেণ্ট হৈ আছে বজাৰত কি হৈ আছে মই গম পাওঁ চমৰীয়া মানুহে কেনেকৈ মাটিৰ পট্টা গৰাখহনীয়াত কি হৈছে মই মানুহখিনি অধ্যয়ন কৰিলে মানুহখিনি মোৰ মনত বাজি যায় যাব লাগিব আপুনি মই সেইটোহে কৈছোঁ মই কৈছোঁ ইংৰাজী আৰু হিন্দী জানিবই লাগিব আপুনি কিন্তু আপুনি জেগাৰ চেণ্টিমেণ্ট জানিব লাগিব আজি ডিমৰীয়াত মানুহে পানীৰ কাৰণে এই পাহাৰৰ জুৰিত অহা পানীত কাঠৰ বাঁহৰ ফালি পাতি পেলাই এনেকৈ থৈ দিয়ে তাৰ পৰা পানী আহে তাৰপিছত পানী খায় মই এতিয়া ডিমৰীয়াত যে সেই ইণ্টেৰিয়ৰ জেগাটোলৈ যাওঁতে মোৰ ভিজুৱেলাইজ হৈ যায় যে তাত পানী এগিলাচ খাওঁ বুলি ক'বলৈ বেয়া লাগে কাৰণ এগিলাচ পানী কমি গ'লে তেওঁলোকৰ অসুবিধা হয় তেনে আপুনি যাব লাগিব মানুহৰ মাজত সেইটোৱে কৈছোঁ বুজি পাইছোঁ হয় মই আকৌ আহিম আপোনাৰ কাষলৈ প্ৰিয় দৰ্শক জনমত 2024 আমি আকৌ অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ ল'ম তাৰপিছতেই মীৰা বৰঠাকুৰ গোস্বামীৰ কাষলৈ পুনৰ উভতি আহিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ জনমত 2024 পৰৱৰ্তী অংশলৈ গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামী আজিৰ জনমতৰ অতিথি মই বাইদেউ আকৌ আপোনাৰ কাষলৈ আহিছোঁ নিৰ্বাচনৰ পূৰ্বে বিৰোধী শূন্য বা কংগ্ৰেছ মুক্ত কংগ্ৰেছ শূন্যৰ এটা কথা কৈ থকা হৈছিল নৰেন্দ্ৰ মোদীয়েও এক প্ৰকাৰ এই ক্ষেত্ৰত আগ্ৰাসী ভূমিকা লৈছিল আৰু এইবাৰ ইছবাৰ চাৰচপাৰ এনেধৰণৰ এটা শ্লোগানেই দিছিল আৰু যোৱা কিছুদিনত আমি দেখিছোঁ যে অসমতো মানে মুখ্যমন্ত্ৰীৰ পৰা ধৰি বিজেপিৰ নেতাসকলেও এই 400 পাৰ কৰিবৰ কাৰণেই অসমৰ জনতাক নৰেন্দ্ৰ মোদীৰ মুখলৈ চাই ভোট দিবলৈ কৈছিল ইয়াৰ সাংসদ প্ৰাৰ্থীসকলতকৈ নৰেন্দ্ৰ মোদীৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মুখলৈ চাইহে ভোট দিয়াৰ এক প্ৰকাৰ আহ্বান জনাইছিল মোদীৰ গেৰাণ্টি মামাৰ ৱাৰেণ্টি এই কথাটো ইয়াত কোৱা হৈছিল কিন্তু এতিয়া সেই বিজেপিয়ে ইয়াত বিৰোধী শূন্য বুলি কোৱাৰ পিছতো কিন্তু আমি দেখিলোঁ যে যোৰহাটত কি পৰ্যায়ত চৰকাৰখন মোটামুটি নামি পৰিলে বা আন আন সমষ্টিবিলাকতো কেনেধৰণে চেণ্ট্ৰেল লিডাৰ আহিবলগীয়া হৈছে বা মুখ্যমন্ত্ৰী কিমান নামিছে বাস্তৱত কিন্তু এই বিৰোধী শূন্য তেনেকুৱা এটা পৰিৱেশ লগা নাই আপুনি নিজে ঘূৰি আছে যিহেতু মই আপোনাকেই সুধিছোঁ যে আপুনি প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰিছে নে সঁচাকৈ একোৱেই কৰিব পৰা নাই চাওক ইতিমধ্যে উজনিত ৰাইজে সিদ্ধান্ত লৈ ল'লে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক বিপুল ভোটত জয় হ'ব মই আপোনাক ক'লোঁ উজনি ৰাইজে প্ৰথম যিবিলাক গেৰেণ্টি দিছিলে 2 কোটি চাকৰি 15 লাখকৈ টকা সোমাব আপোনাৰ বিদেশী খেদিব গতিকে ৰাইজে সপোন দেখুৱাইছিলে সপোন চাইছিলে দেখিলে যে এখন সপোন টোপনিত যোৱা সপোন গতিকে এইবাৰ বিপুল ভোটত উজনিত তেওঁলোকক জিকাইছে আৰু নগাঁৱতো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জিকিব জয়ী হ'ব
গতিকে বিৰোধী শূন্য বুলি তেওঁলোকে যিটো প্ৰচাৰ চলাইছিলে বিৰোধী যদি শূন্য মই এতিয়া বাকি ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজলৈ নাযাওঁই আমাৰতো এতিয়া কেণ্ডিডেট গৰাকীয়ে কৈছে যে মই বোলে মিউনিচিপালিটি ইলেকশ্যন খেলা দি খেলি ফুৰিছোঁ উলিয়াই গুলিয়াই ঘূৰি ফুৰিছোঁ মই যদি মিউনিচিপালিটি ইলেকশ্যন খেলা দিয়ে খেলিছোঁ 10 দিনত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী আহিবলগীয়া হৈছে 10 দিনত গৃহমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ আহিবলগীয়া হৈছে গোটেই মন্ত্ৰীবিলাক গুৱাহাটীত নমাই দিবলগীয়া হৈছে কিয় যদি বিৰোধী শূন্যই আমাৰ যদি একো কামেই নাই আৰু ইমান যদি সবকা সাথ সবকা বিকাশেই কৰিছে তেতিয়াহ'লে তেওঁলোকে ইমান কিয় ৰথি মহাৰথি নামি পৰিবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাই চাগে আধা ঘণ্টাও শুবলৈ ভালকৈ পোৱা নাই গতিকে মোৰ হাততো টকা পইচাও নাই মই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে কৈছোঁ মোৰতো হাত খালি মানুহ মই সদায় অপজিশ্যনতে আছোঁ আৰু মই সেইটো কৰি পেলাই দুখো নকৰোঁ কেতিয়াও আৰু মোৰ ইমান টকা পইচাৰ বাসনাও নাই তাৰপিছতো যদি দুজন ডাঙৰ ভাৰতৰ টপ মোষ্ট 1 নম্বৰ আৰু 2 নম্বৰ লিডাৰ অসমৰ 1 নম্বৰ 3জন টপ মোষ্ট লিডাৰে ইয়াত পৰিকল্পনা কৰিবলগীয়া হৈছে যে বিজেপি সিটটো কেনেকৈ তেওঁলোকে উদ্ধাৰ কৰিব কাইলি যিটো ৰেলি কৰিছে যে বেংগলী ভোটখিনি যাতে ইনটেক্ট থাকে তাত ৰুটটো কালি লৈছে আপোনালোকে চাইছেন নাই কাৰণ তেওঁলোকৰ ইনটেক্ট ভোট এতিয়া নাই অসমীয়া ফেক্টৰী পৰা আপুনি ভালকৈ চাব পলিটিকেলি ভালকৈ চাব তেওঁলোকক অসমৰ খিলঞ্জীয়া সমাজে আজি তাৰিখত 6 জনগোষ্ঠীৰ লগত ৰিলেটেড সমাজে আজি তাৰিখত নচাত কৰিছে হিমন্ত বিশ্ব শৰ্মাই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো খুব ৰিচেক কৰে তেওঁ ভালকৈ গম পাইছে যে তেওঁক জাতি জনগোষ্ঠীয় সকলে আমাৰ খিলঞ্জীয়া অসমীয়া সম্প্ৰদায়ৰ যিসকল লোকে নচাত মানে আপুনি এইটো ক'ব বিচাৰিছে নেকি যে অমিত শ্বাহৰ যিটো ৰুট শ্ব' হ'ল যে আমাৰ অসমীয়া মানুহতকৈ এইটো হিন্দু বেংগলী আৰু হিন্দী ভাষীৰ আধিপত্যৰ মাজতে যাতে তেওঁলোকৰ ভোটটো ইনটেক্ট কৰিব পাৰে কিন্তু ভুল হৈছে অংকটো এইকাৰণে ভুল হৈছে জিএছটিয়ে ব্যৱসায়ীসকলক চবতছে ব্যৱসায় অসমত কোনে কৰি আছে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে কৰি আছে জিএছটিয়ে যিটো মাধমাৰ দিছে সেইটোও তেওঁলোকে বৰদাস্ত কৰিছিলে তাৰপিছত যেতিয়া আপোনাৰ ফেন্সি বজাৰখন উত্তৰ গুৱাহাটীলৈ লৈ যোৱাৰ যিটো সিদ্ধান্ত ল'লে এইটোতো নিবই এইটোতো অলৰেডি ফাইনেল হৈ গৈছে লৈ গ'লে ফেন্সি বজাৰখন ঐতিহাসিকভাৱে মাৰোৱাৰী সমাজৰ কাৰণেই নহয় আমাৰ অসমীয়া মানুহৰো ফেন্সি বজাৰখন এটা আমাৰ কাৰণে স্বাভিমান আমি আজি যিমান শ্বপিং মল নুখুলক কিয় ফেন্সি বজাৰত আমি বজাৰ এটা কৰিবলৈ যোৱাটো এটা আবেগ জড়িত হৈ আছে এটা আবেগ জড়িত হৈ আছে গতিকে তেওঁলোকে যিমান তাত নাযাওক এইবাৰ ভোট নাপায় হিন্দু বেংগলীৰ কথাটো মই আপোনাক কৈছোঁ শুনক আমি যেতিয়া কা বিৰোধ কৰিছিলোঁ বহুত মানুহে মোক কয় বাইদেউ আপুনি কা বিৰোধ কৰিছে ইলেকশ্যনত আপুনি নিজিকিব বোলে কিয় বোলে কা বিৰোধ কৰাৰ কাৰণে হিন্দু বেংগলী লোকসকলে বেয়া পাইছে হিন্দু বেংগলী লোকসকলক আমাক বেয়া পাব নালাগে যিদিনাখনৰ পৰাই পদুম ফুলৰ পাৰ্টিটো জন্ম হৈছে সেইদিনাখনৰ পৰাই 90% হিন্দু বেংগলী মানুহে পদুম ফুলতে ভোট দিছে মই বিধানসভাৰ কথা নকওঁ লোকসভাত হাৰক জিকক হিন্দু বঙালী ভোট মানে বিজেপিত ভোট যায় তেওঁলোকক চবতছে অনিষ্ট কোনে কৰিলে জানেনে বিজেপিয়ে কৰিলে বিজেপিয়ে কি কৰিলে মই আপোনাক কওঁ শুনক আমি কা এইকাৰণে আনিব দিয়া নাছিলোঁ 71ৰ আগত হিন্দু বঙালীয়ে হওক মুছলমানেই হওক সকলো অসমীয়া অবিচ্ছেদ্য অংগ হিচাপে আমি একচেপ্ট কৰি লৈছোঁ বিজেপিয়ে দেখিলে সবকা সাথ সবকা বিকাশৰ কামটো ক'তো কৰিব পৰা নাই গোটেইটোতো কৰ্পোৰেটে আদানী আম্বানীয়ে চলাই আছে এতিয়া ভোট বেংক কাক লৈ ল'ব ভোট বেংকৰ লগত নামত তেওঁলোকে 3-4টা ফেক্টৰ ইউনাইটেড কৰি লৈছে ওৱান ইজ ৰাম মন্দিৰ ৰাম প্ৰভুক লৈ লৈছে এটাত 2 নম্বৰতে তেওঁলোকে হিন্দু ৰাষ্ট্ৰৰ এটা চশমা পিন্ধাই দিলে মানুহক 3 নম্বৰতে এটা অসমত তেওঁলোকে দেখিলে যে অসমত যদি আমি মেজৰ টাউন ৰিলেটেড যিকেইটা চিট হয় হিন্দু ভোটটো যদি ইনটেক্ট কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি জিকাৰ কথাটো দূৰৰ কথা ডিলিমিটেশ্যন কিয় কৰিলে ডিলিমিটেশ্যনটো 26ত গোটেই ভাৰতবৰ্ষত হ'ব ইয়াত কিয় কৰিলে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই গম পালে যিবিলাক তেওঁলোকৰ এক্সিষ্টিং চিট আছে তাত তেওঁলোকৰ ভেটিক হৈছে হিন্দু বঙালী লোকসকলক মই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে জনাইছোঁ যে তেওঁলোকে 2014লৈকে আহাৰ যিটো কা আনি পেলাই মানে এটা পাৰ্মিশ্যন দি দিলে লগতে হিন্দু বেংগলী লোকসকলক এতিয়া এটা তেওঁলোকে অপমান কৰিলে যে আপোনালোকে এপ্লাই কৰক এপ্লাই কৰি পেলাই আপোনালোকে ইণ্ডিয়ান চিটিজেন হিচাপে এপ্লাই কৰক আৰু প্ৰমাণ কৰক যে আপোনালোকৰ আগৰ বেলেগ ক'ৰ পৰা আহিছিলে তাৰ এখন ৰেচন কাৰ্ড দিয়ক থানাত আপোনাৰ কিবা গোচৰ আছে যদি দিয়ক এতিয়াতো আপোনালোকে তেওঁলোকে ভাবিছিলে ইমান দিন তোমালোকক ভোট দিলোঁ ইমান দিন আমি ভাৰতীয় হিচাপে ভোট দি আছোঁ এতিয়া আকৌ নতুনকৈ এপ্লাই কৰিবলগীয়া হৈছে আৰু নতুনকৈ এপ্লাই কৰি পেলাই এই যে চাউলৰ মাজৰ ধানৰ নিচিনাকৈ আঁতৰত থৈ পেলাই এইখিনি বিজেপি ভোটাৰ হিচাপে আইডেণ্টিফাই কৰি ভীতিগ্ৰস্ত কৰি ভোট ল'ব বিচাৰিছে মই সেইকাৰণে যাক পাৰিছোঁ হিন্দু বেংগলী লোকসকলক কৈছোঁ কংগ্ৰেছ চৰকাৰৰ দিনত হিন্দু বেংগলী লোকসকলৰ ওপৰত
কেতিয়াবা গোষ্ঠীগত জাতিগত ক'ৰবাত সংঘৰ্ষ হৈ থাকে এইটো বেলেগ কথা কিন্তু কেতিয়াও আপোনালোকক কিন্তু চাউলৰ মাজৰ ধানৰ নিচিনাকৈ আনি পেলাই কংগ্ৰেছ ভোটাৰ কৰা হোৱা নাছিলে গতিকে মুখ্যম আঘাতটো তেওঁলোকক দিলে এতিয়া বঙালী মানুহে মোক কৈছে আপুনি বেংগলী মানুহৰ তাত মই যেতিয়া এখন আমবাৰীত ৰেলী কৰিবলৈ গৈছিলোঁ ষ্ট্ৰীট কৰ্ণাৰ মিটিং কৰিছিলোঁ মই কৈছিলোঁ বেংগলী এৰিয়া ইয়াত মানুহ নহ'ব 400 মানুহ লৈ পেলাই মই মিটিং কৰিছোঁ কেছ দিছে পিছত ইলেকশ্যন কমিশ্যনে মোক পাৰ্মিশ্যন নাই বুলি কিবা কথা এটা বেংগলী মানুহ আমাক এবাৰ ভোট দিব ঠিক আছে বাৰু মই আকা বিধানসভা সমষ্টিৰ ভিতৰত 4টা বিধানসভা সমষ্টিত আপোনালোকৰ বিধায়ক আছে বাকি 6টাতেই নাই গুৱাহাটীতটো সেন্ট্ৰেল এই গোটেই গুৱাহাটীত আপুনি শূন্য তথাপিও মানুহে আপোনাক ভোট দিব বুলি আপুনি কৈছে গুৱাহাটীৰ বাদ দি বাকি যদি একদম মই পূব গোৱালপাৰা পশ্চিম গোৱালপাৰালৈকে যদি মই যাওঁ তেনেহ'লে আপোনাৰ এবাৰ গুৱাহাটী লোকসভা সমষ্টিত জলেশ্বৰ পশ্চিম গোৱালপাৰা পূব গোৱালপাৰা সেইবিলাক অঞ্চলৰো বহু সমষ্টি ভোট সোমাই গ'ল এই যে 4জন বিধায়ক থকা সমষ্টিটোৰ সেইফালে আপোনাৰ মাইনৰিটিৰ মানুহ কিছুমান আছে ইয়াৰ আগলৈকে বিজেপিয়ে কিন্তু মাইনৰিটিৰ মানুহৰ ভোট পোৱা নাছিল বিচৰাও নাছিল মোটামুটি বিচাৰিছিল কিন্তু এনেকৈ বিচৰা নাছিল এইবাৰ প্ৰথমটো নিৰ্বাচন হ'ল য'ত মানে মাইনৰিটিৰ মানুহৰ ভোট বিজেপিয়ে বিচাৰিছে আৰু আপোনাৰ সমষ্টিটো যিখিনি এফালে বকু ছয়গাঁৱৰ পৰা ধৰি এফালে মাইনৰিটিৰ মানুহ আছে যদি মাইনৰিটিৰ মানুহে বিজেপিক ভোট দিয়ে আপোনাৰ কাৰণে কিন্তু যথেষ্ট প্ৰত্যাহ্বান আৰু কংগ্ৰেছক যদি তেওঁলোকে সঁচাকৈ মানে কিবা এটা ধৰ্মনিৰপেক্ষ দল বুলি ভাবিয়ে হওক বা পূৰ্বৰ পৰা দি থকা দল হিচাপে যদি হয় সেই ধৰণে দিয়ে তেনেহ'লে আপুনি সেইফালেও চাগে কিছু ভোট পাব অকল গুৱাহাটী বুলি নহয় গ্ৰাম্যাঞ্চলৰ তেনেকুৱাকৈ বা সেই ভিতৰৰ অঞ্চলতো আপুনি ভোট পাব এই যে যিটো কংগ্ৰেছ মুছলমানৰ দল বুলি যিটো লেবেল লগোৱা আছিল এই নিৰ্বাচনটোত এতিয়াও আমি দেখিছোঁ যে ক'ৰবাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মুখতো মানে এটা ধৰ্মীয় মেৰুকৰণ কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে চেষ্টা কৰা হৈছে অসমত নিৰ্বাচনৰ আগত যেনেকুৱাকৈ আছিল নিৰ্বাচনৰ পিছত সেই পৰিৱেশটো কিন্তু অলপ নাইকিয়া হৈ গ'ল বিজেপিয়ে নিজে নোহোৱা কৰি দিলে আপুনি সেই ক্ষেত্ৰত কি ক'ব কংগ্ৰেছ এনেকুৱা এটা দল যোনে ভাৰতীয় সংবিধানখন যিখন পবিত্ৰ আমাক অধিকাৰ দিয়া সংবিধানখনক আমি বিশ্বাস কৰোঁ সংবিধানে কি কৈছে ধৰ্ম নিৰপেক্ষ এওঁলোকে এটা লেয়াৰ দিছে যে আমি মুছলমানৰ দল বুলি কংগ্ৰেছে ধৰ্ম নিৰপেক্ষতাটো সংবিধানখনৰ জিন্দাখনলৈকে বিশ্বাস কৰি ৰাখিব সকলো ধৰ্মীয় সকলো ইয়াত প্ৰটেকশ্যন থাকিব আমি সকলোৰে দল তেওঁলোকে মুছলমানৰ ভোট নালাগে বুলি কৈছে মিয়াৰ ভোট নালাগে বুলি কৈছে কৰিমগঞ্জত তেওঁলোকে দেখোন গৈ পেলাই হাফিজ ৰছিদ চৌধুৰী এগেইনষ্ট দেখোন ডাঙৰ ব্যাপক প্ৰচাৰ চলাইছে সোণতলি কালাতলি চমৰীয়াত কিয় মিটিং কৰিবৰ কাৰণে ডাঙৰ পেণ্ডেল লগাবলগীয়া হৈছে নেলাগে বুলি কৈছে দেখোন নগাঁৱতো তেওঁলোকে বহুত কৰিলে গতিকে এওঁলোকে একচুৱেলি মানে কথাবিলাক যিটো কয় সেইটো নহয় এওঁলোকে যিটো কয় আমি যিটো কৈছোঁ আমি কৈছোঁ যে আমাক মুছলমান হিন্দু মুছলিম খ্ৰীষ্টিয়ান সকলোৰে আমাক ভোট লাগিব প্ৰতিজন সন্মানীয় ভোটাৰ প্ৰত্যেকজনৰে ভোট আমাক লাগিব গতিকে তেওঁলোকে কোৱা কথা আৰু আমাৰ কোৱা কথাৰ মাজত তফাত আছে এওঁলোকে যোৱাবাৰ দাড়ি লুঙিত চৰকাৰ হ'ব বুলি কৈ পেলাই মেৰুকৰণৰ এটা ৰাজনীতি কৰি পেলাই আমাৰ কৰিবলগীয়া চৰকাৰখনক তেওঁলোকে এটা মনস্তাত্ত্বিকভাৱে মানুহৰ মাজত এটা বীজ সোমোৱাই দিলে কিন্তু মানুহে গম পালে যেতিয়া লালন টপৰ যেতিয়া ইণ্টাৰভিউটো চালে তেতিয়া হিমন্ত বিশ্ব শৰ্মাক যেতিয়া সুধিছিলে আপকা বদৰুদ্দিন সাহেব কা সাথ क्या रिलेशन है তেওঁ ক'লে যে বদু ভাই का साथ तो मेरा बहुत अच्छा रिलेशन है जब मुझे राज्यसभा का दूसरा एमएलए का जरूरत पड़ता है वो वोट दिलवा देता है और वो जो मुंबई में अभी कोविड होके ट्रीटमेंट में है मैं 4-5 बार तो उसको फोन पे बात ही कर रही हूँ तो मेरा बहुत अच्छा रिलेशन है 10 साल से वो मुझे चीफ मिनिस्टर बनना देखना चाहते हैं मैं কৈছোঁ নেকি লালন টপৰ ইণ্টাৰভিউটো আপুনি বজাই দিলে ৰাইজে বুজি পাই যাব এটা সময়ত ইছলাম শান্তি বুলি কৈ ভোট বিচৰা নাছিলে জানো এইবিলাক এওঁলোকে বহুৰূপী এই বহুৰূপী স্বভাৱটো মানুহে ৰিকল কৰিছে এতিয়া দেখিছে যে এওঁলোকে যেতিয়াই দৰকাৰ হয় তেতিয়াই এটা কথা কয় মই মাজত এটা কথা কওঁ আপোনাক যে বদৰুদ্দিন আজমল ডাঙৰীয়াই ইয়াৰ পূৰ্বে কংগ্ৰেছৰ লগতেই আছিল এইবাৰ ফাৰ্ষ্ট ইলেকশ্যন য'ত কংগ্ৰেছৰ বিৰোধাচৰণ কৰিছে তেওঁ গৌৰৱ গগৈক ভোট দিব নালাগে বুলি কৈছে বা আপোনালোকৰ কংগ্ৰেছৰ মানুহবিলাকক ভোট দিব নালাগে বুলি কৈছে এতিয়া ধৰক মাইনৰিটি মানুহে বহু মানুহে বদৰুদ্দিন আজমলৰ কথা চলে কিন্তু মানে এটা আপোনাৰ ক্ষেত্ৰত যদি মানে আপুনি হলঠেকত নপৰিব নে নপৰোঁ মই এইকাৰণে নপৰোঁ মুছলমান সম্প্ৰদায়ৰ মানুহখিনিয়ে যেতিয়াই গম পাই গ'ল এতিয়া গৌৰৱ গগৈক ভোট দিব নালাগে বুলি কোৱাটো যে এইটো হিমন্ত বিশ্ব শৰ্মাই কোৱাইছে এইটোতো ৰাইজটো ইমান বুৰ্বক নহয় ৰাইজৰ উদাৰতাটো কেতিয়াও দুৰ্বলতা বুলি ভাবিব নালাগে ৰাইজে বুজি পালে যে এইটো কথা কি কাৰণত কোৱা হৈছে গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ
এইবাৰ অসমৰ মুছলমান সমাজে এইবাৰ উৎখাত কৰিব কাৰণ গম পাইছে যে আমি যোৱাবাৰতো খুল্লাম আমি এলায়েন্সত আছোঁ যেতিয়া আমি খুল্লাম এলায়েন্সত থকাৰ পিছত আগদিনাখন দাড়ি লুঙি টুপিৰ চৰকাৰ হ'ব বুলি কোনে কৈ দিলে বদৰুদ্দিন আজমলৰ পৰিয়ালৰ পৰাই কথাটো আহিলে মানুহে বুজি পালে পুতেকে কৈ দিলে সেইকাৰণে মানুহে বুজি পালে যে হিমন্ত বিশ্ব শৰ্মাৰ লগত এটা সাংঘাতিক নেক্সাছত আছে বদৰুদ্দিন আজমল ডাঙৰীয়া যেতিয়ালৈকে থাকিব বিজেপি বাচি থাকিব সেইকাৰণে ৰাইজে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে এইবাৰ ৰকিবুল হুছেইন ডাঙৰীয়া বহু লাখ ভোটত জিকিব আপুনি চাই থাকক মই আজি কেমেৰাত ইয়াত কৈ গৈছোঁ ৰাইজে ভাবিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই মুছলমান সমাজৰ ত্ৰাণকৰ্তা হিচাপে দেখাই দি ভিতৰীয়াকৈ মুছলমানক ঘৃণাৰ বাতাবৰণে শেষ কৰি দিয়া হিমন্ত বিশ্ব শৰ্মাৰ নেক্সাছৰ লগত যে ভিতৰকে মিলি আছে অসমৰ মুছলমান সমাজে বুজি পাইছে সেইকাৰণে মুছলমান সমাজে এইবাৰ ভোট কেতিয়াও বদৰুদ্দিন আজমল ডাঙৰীয়াক নিদিয়ে আৰু এইবাৰ ভোটটো কংগ্ৰেছক দিব আৰু তেওঁৰ কথা নুশুনে এতিয়া নুশুনে নহ'লে আপুনি চাওক আজি এইটো সময়ত বুক কৰি দিছে ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ তাৰ পৰা ওলাবলৈ তৰণি পোৱা নাই এইবাৰ হাৰিব বদৰুদ্দিন আজমল ডাঙৰীয়া সেইখিনিতে ভুল কৰিলে মই অকল বদৰুদ্দিন আজমল ডাঙৰীয়াই নহয় হিমন্ত বিশ্ব শৰ্মাৰ মেৰ পাছত যোনে ভৰি দিছে আজি হাগ্ৰামা ডাঙৰীয়া ফিনিছ আজি প্ৰমোদ বড়োকো ফিনিছ কৰিবলৈ গৈ আছে আপুনি আজি তাৰিখত আপুনি তিৱা আপুনি আমাৰ ৰমাকান্ত দেউৰী চাওক আজি ৰাভা টংকেশ্বৰ ৰাভাকে চাওক চববিলাক গণশক্তি ৰণোজ পেগু ডাঙৰীয়াকে চাওক গোটেইবিলাক মানুহ ফিনিছ কৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই গমেই পোৱা নাছিল যে এইখন নাৱত ভৰি দিলে তেওঁ ফিনিছ হ'ব বদৰুদ্দিন আজমল ডাঙৰীয়াই ইমানখিনি চিট যে পালে আমাৰ লগত এলায়েন্স থকাৰ কাৰণে কংগ্ৰেছক তেওঁ একচুৱেলি কৃপা কৰি থাকিব লাগিছিলে কংগ্ৰেছক সদায় নমস্কাৰ কৰি থাকিব লাগিছিল আমাৰ অক্সিজেনত MLA লৈ এতিয়া বদৰুদ্দিনৰ ডাঙৰীয়াক আকৌ তাৰ পৰাই অক্সিজেন দিবলৈ গৈ পেলাই যে নিজৰ যে চিলিণ্ডাৰ খালী হ'ব সেই কথাটো তেওঁ গম পোৱা নাই গতিকে তেওঁ একচুৱেলি ভুল কৰিলে ৰং ট্ৰেকত ভৰি দিলে মই সেইকাৰণে এটা কথা কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় যি কৰিছে নিজৰ কাৰণে কৰিছে ব্যৱহাৰ কৰে আমাৰ যে এতিয়া মানুহবিলাক যে হুৰে গৈ আছে মই তাকে কৈছোঁ এতিয়া ভূপেনেশ্বৰ কলিতা ডাঙৰীয়ালৈ মই ৰেচপেক্ট কৰোঁ দেই তেওঁক ক'ত বহে দেখা পায়নে আপোনালোকে ৰাণা গোস্বামী ডাঙৰীয়া জইন কৰাৰ 4 দিনেই নহ'লে একদম অডিয়েঞ্চ কৰাই দিলে তেওঁক সদায় এতিয়া ৰাণাদাহঁত যেতিয়া ৰাজীৱ ভৱনত আহে আমি চকী উঠি দিওঁ ছিনিয়ৰ মানুহ হিচাপে ৰেচপেক্ট কৰি এতিয়াতো গেলাৰীত গুচি গ'ল ন সেইকাৰণে মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোনে পাকচক্ৰত সোমাব এইটো বেহুৰ পৰা ওলাই আহিব নোৱাৰিব তেওঁ যি কৰিছে নিজৰ কাৰণে কৰিছে আৰু যি কৰিব নিজৰ কাৰণে কৰিব সকলো কাম তেওঁ নিজৰ সুৰক্ষাৰ কাৰণে কৰি আছে মানুহে সেই কথাটো বুজি পালে ভাল ঠিক আছে মই আপোনাৰ কাষলৈ আহিম মই শেষবাৰৰ কাৰণে অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছতে আমি পৰৱৰ্তী অংশলৈ উভতি আহিম